যে পূর্বর যমুনামুখ সমষ্টি বর্তমানকুর বিন্যাখান্দি সমষ্টির আমার একটা বেঞ্চার সংস্থা আছে। এই বেঞ্চার সংস্থাই আজি আপোনালোকক সাংবাদিক ভাই বন্ধুসকলক অতি দুখেৰে আমন্ত্ৰণ কৰি আনি আমি আমাৰ যিটো আমাৰ আৱেগ, যিটো আমাৰ দুখ, যিটো আমাৰ দুৰ্গতি আপোনালোকৰ জৰিয়তে আমি সন্মানীয় মৌলানা বদৰুদ্দিন আজমল সাহাব আৰু আমাৰ এই বিন্যাকান্দি সমষ্টি পূৰ্বৰ যমুনামুখ সমষ্টিৰ ৰাইজক আমাৰ নিজৰ দুখ দুৰ্গতিৰ কথা আমি অৱগত কৰিবৰ কাৰণে আপোনালোকক আমন্ত্ৰণ কৰি জনাই আহিছোঁ। আমাৰ সাংবাদিক ভাই বন্ধুসকল, আপোনালোকে নিশ্চয় জানে 2021 চনত সাধাৰণ নিৰ্বাচন হৈছিল, জেনেৰেল ইলেকশ্যন হৈছিল। তেতিয়া আমাৰ এই পূৰ্বৰ যমুনামুখ সমষ্টি বৰ্তমানকুৰ বিন্যাখান্দি সমষ্টিৰ সমূহ বেঞ্চাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলক আমাৰ দবকাত আমাক মাতি নি আমাৰ এই বৰ্তমানৰ যিজন সন্মানীয় বিধায়ক চিৰাজুদ্দিন আজমল সাহাব এখেত বিধায়কৰ প্ৰাৰ্থী আছিল, প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেতিয়া আমাক মাতি নি কৈছিল বোলে আপোনালোকে আমাক সহায় কৰক, আপোনালোকক আমি সহায় কৰিম। তেতিয়া আমি এটা মেমৰেণ্ডামো দিছিলোঁ। মেমৰেণ্ডামত আমাৰ কিছুমান দাবী দবা আছিল। তেতিয়া আমাৰ মাননীয় বিধায়ক চিৰাজুদ্দিন আজমল সাহাবে আমাক আশ্বস্ত কৰিছিল, আমাক প্ৰতিশ্ৰুতি দিছিল যে ঠিক আছে আপোনালোকে আমাক সহায় কৰক, আমি আপোনালোকক সহায় কৰিম। তেতিয়া তেখেতৰ লগত বহুত সন্মানীয় আমাৰ দলীয় নেতাকৰ্মী আছিল। তেখেতসকলক আমাৰ মাননীয় বিধায়ক চিৰাজুদ্দিন আজমলে দায়িত্ব দিছিল বোলে এই আমাৰ বেঞ্চাৰ বিদ্যালয়সকলৰ ছাৰসকলৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। যদি আমি খবৰ খাতি ল'ব নোৱাৰোঁ, কিন্তু আপোনালোকে খবৰ ৰাখিব। আৰু এটা পাৰিতোষিক ঘোষণা কৰিছিলে। তেতিয়া কৈছিলে আমি 1250 টকাকৈ আমাৰ এই বেঞ্চাৰ বিদ্যালয়ৰ ছাৰ বাইদেউসকলক আমি প্ৰদান কৰিম। তেতিয়া আৰু এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে আমি আমাৰ বিজনেছ এটা আৰম্ভ কৰিম। আমাৰ এই বেঞ্চাৰ বিদ্যালয়ৰ ছাৰ বাইদেউসকলৰ কাৰণে আমি এটা বিজনেছ আৰম্ভ কৰিম। এই বিজনেছৰ 50% লাভাংশ আমাৰ ছাৰ বাইদেউসকলক, আমাৰ এই দুৰ্ভগীয়া, এই লাঞ্ছিত বঞ্চিত এই আমাৰ ছাৰ বাইদেউসকলক আমি অংশীদাৰিত্ব কৰিম, আমি লাভাংশটো দিম। 3 নম্বৰ এটা প্ৰতিশ্ৰুতি দিছিলে, আশ্বস্ত কৰিছিলে আমাক বোলে আমাৰ দুখীয়া ল'ৰা ছোৱালী যদি থাকে যোগ্যতাৰ ভিত্তিত আমি ফ্ৰী অফ কষ্ট আমি বিনামূল্যে আমি আমাৰ আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে আমি শিক্ষাদান দিম। তেতিয়া আমি ইলেকশ্যন গ'ল, আমি সহায় কৰিছিলোঁ। আমাৰ মাননীয় বিধায়ক মহোদয় জয়ী হৈছিল, কিন্তু জয়ী হোৱাৰ পিছত আমি বাৰম্বাৰ যোগাযোগ কৰি আমি ব্যৰ্থ হৈছোঁ। তেতিয়া আমাক কিবা এটা মেছেজ, মই সম্পাদকৰ তৰফৰ পৰা, মোৰ প্ৰেচিডেণ্টো আছে, মোৰ সম্পাদকৰ তৰফৰ পৰা মই মেছেজ কৰিছিলোঁ চিৰাজুদ্দিন আজমল সাহাবক। তেতিয়া মোক কৈছিলে বোলে আপোনালোকে এই আকবৰ আলী ছাৰক লগ কৰিবৰ কাৰণে। আমি আকবৰ আলী ছাৰক লগ কৰিবৰ কাৰণে আমি গৈছোঁ, ৰাতি গৈছোঁ, ইমান ঠাণ্ডাৰ বতৰত গৈছোঁ। নিজৰ খৰচত, আমাৰ টকা পইচা নাই, কিন্তু নিজৰ খৰচত গৈ আকবৰ আলী ছাৰক আমি লগ কৰিছিলোঁ। ছাৰে আমাক কৈছে আপোনালোকৰ ছাৰ বাইদেউ কেইজন, আমি হিচাপ দিছিলোঁ। দিয়াৰ পিছত আমি মনত এটা ফূৰ্তি লাগিছিল, এটা আনন্দ লাগিছিল, আমি নিশ্চয় কিবা এটা পাম। কিন্তু বহুদিন উকলি যোৱাৰ পিছত মই নিজে ফোন কৰিছোঁ। তেতিয়া আকবৰ আলী বাইয়ে মোক কৈছে এতিয়া প্ৰতিবাদ কৰি লাভ নাই, এতিয়া তোমালোকৰ সম্পত্তি নহয়, এতিয়া তোমালোকৰ নহয়, এতিয়া তোমালোকে প্ৰতিবাদ কৰি লাভ নাই, প্ৰতিবাদ কৰিলে কি হ'ব। গতিকে আৰু বহুত অমাৰ্জিত ভাষাত কথা কৈছিল। তেতিয়া আমাৰ বেঞ্চাৰ ছাৰসকলক আমি অৱগত কৰিছোঁ, কিন্তু আপোনালোকে যে মোক ছেক্ৰেটাৰী হিচাপত ইমান প্ৰেছাৰাইজ নকৰিব। আমি গৈছোঁ, যোগাযোগ কৰিছোঁ, কিন্তু আমি ব্যৰ্থ। এতিয়া আমি নাপাওঁ। এতিয়া আমি বাধ্য হৈছোঁ যে আমাৰ যমুনামুখ সমষ্টি পূৰ্বৰ এতিয়া বিন্যাকান্দি সমষ্টিৰ আমি কমপক্ষে আমাৰ সমাজে এটা দায়িত্ব দিছে। সমাজে এটা আমাৰ বেঞ্চাৰ হ'লে কি হ'ল, এটা দায়িত্ব দিছে। আমি সমাজৰ ল'ৰা ছোৱালীক আমি জীৱন গঢ়ি আছোঁ, পইচা পাতি 1 টকাও নাই, কিন্তু আমাক নি পেলাই আশ্বস্ত কিয় কৰিলে? আমাক কিয় আশ্বস্ত কৰিলে বোলে আপোনালোকে আমাক সহায় কৰক, আপোনালোকক আমি সহায় কৰিম, 50% আমাৰ বিজনেছৰ কৰিম, 1250 টকা আপোনাক অনুদান হিচাপত দিম, দি পেলাই আমাক কিয় আশ্বস্ত কৰিছে? আমিতো উপজাতি যোৱা নাই। গতিকে আমি আপোনালোকৰ জৰিয়তে, আমাৰ সাংবাদিক ভাই বন্ধুসকলৰ জৰিয়তে আমি গোটেই বিন্যাকান্দি সমষ্টিৰ ৰাইজক তথা আমি জনসাধাৰণক বা আমাৰ মৌলানা আমাৰ বদৰুদ্দিন আজমল সাহাবক সন্মানীয় মানুহ আমি 7 দিনৰ সময় দিছোঁ। আজিৰ পৰা 7 দিনৰ সময় দিছোঁ। যদি আমাক মাতি নি কিবা এটা সন্মান কৰে
তেনেহ'লে আমি বেলেগ এটা হয়তো আশ্বস্ত হ'ব পাৰোঁ। যদি নহয় তেনেহ'লে আমি বেলেগ এটা আমি মানে মানে চাৰ্কামষ্টেঞ্চেছ আমি আমাৰ পৰিস্থিতি আমাক কম্পেল কৰিব, আমাক বাধ্য কৰিব। আমি যদি একো কৰিব নোৱাৰোঁ, যদি একো কৰিব নোৱাৰোঁ তেনেহ'লে আমি আমাৰ বৃন্দাশান্তি সমষ্টিৰ ল'ৰা ছোৱালী, আমাৰ স্কুলৰ বিদ্যালয়ৰ ল'ৰা ছোৱালীক লৈ ঘৰে ঘৰে গৈ মাক দেউতাকক আমি বিচাৰ দিব পাৰিম বুলি এনেকুৱা আমি এটা আশ্বস্ত হৈছিলোঁ। আপোনালোকে নিজে বিচাৰ কৰিব, আমি একো কৰিব নোৱাৰোঁ।